বিটিসি টেট উত্তীৰ্ণৰ নিযুক্তি স্থগিতকৰণক লৈ ক্ষোভ মুছলপুৰত সংবাদমেল সম্বোধন বাক্সা জিলা সমিতিৰ 2023 চনত বিটিসি পৰিষদে অনুষ্ঠিত কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল 984 গৰাকী প্ৰাৰ্থী এই নিযুক্তি প্ৰক্ৰিয়া বৰ্তমানলৈকে স্থগিত হৈ থকা কাৰ্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে হলেও বিটিসি টেট উত্তীৰ্ণ সন্থাৰ অভিযোগ অনুসৰি দুবাৰকৈ নথিপত্ৰ পৰীক্ষা সম্পন্ন হৈছিল আৰু তাৰ পিছত শিক্ষা বিভাগে আদালতৰ গোচৰ দুহাই দি নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি ৰাখিছে কিন্তু বাস্তৱত আদালতে এনে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই বুলি সন্থাই দাবী কৰে বিষয়টোত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গুৰুত্ব আৰোপ কৰিবলৈ দাবী সংবাদমেলত কি মন্তব্য কৰিছে সংবাদমেলখনত আমি শুনাব বিচাৰিছো সংবাদমেলৰ কি অংশ বিটিডি চৰকাৰে যেটো টেট পাতিছিল সেই টেট অনুযায়ী আমি এডভাৰটাইজত এপ্লাই কৰিলো এপ্লাই কৰাৰ পিছত তেতিয়া চৰকাৰ আছিল প্ৰমোদ বড়ো ছাৰৰ আৰু সেই চৰকাৰে আমাক এডভাৰটাইজ দিয়াৰ পিছত আমাক ভেৰিফিকেশ্যন কৰালে আমি ভেৰিফিকেশ্যনত গ'লো যোৱাৰ পিছত দুৰ্ভাগ্যবশতঃ তেখেতে ইলেকশ্যনৰ এমচিচি লগাৰ সময়ত আমাক তেখেতে লিষ্টখন উলিয়াই দিব নোৱাৰিলে নোৱাৰাৰ পিছত আমি পৰিৱৰ্তনত আশা কৰি হাগ্ৰামা ছাৰক আমি সেই কৰিলোঁ ভোট দি পেলাই আমি জিকালোঁ আমি এটা আশাত যে আমাৰ চাকৰিটো তেওঁলোকে আমাৰ যিখন 984 যি লিষ্ট আছিল সেই লিষ্টখন আউট কৰি দিব কিন্তু হাগ্ৰামা ছাৰৰ নেতৃত্বত যিখন চৰকাৰ গঠন হ'ল সেইটো আমাক যি আশা দি কৰিছিল যে তেওঁলোকে চৰকাৰ গঠন কৰিলেই আমাক তেওঁলোকে সেই লিষ্টখন উলিয়াই দিব কিন্তু নোহোৱাৰ পিছত বিটিএডিৰ যিটো এডুকেশ্যন ইএম ছাৰ ৰবিৰাম নাৰ্জাৰী ছাৰ তেখেতে আমাক কৈ দিলে যে চৰকাৰ গঠন কৰিয়েই ডিচেম্বৰত 22 জানুৱাৰী এনেকৈ আমাক তেখেতে কৈ পেলাই লিষ্টখন উলিয়াই দিম বুলি কৈছিল কিন্তু হঠাৎ কৈ দিলে যে তেওঁ পুনৰ ভেৰিফিকেশ্যন কৰিব অৰ্থাৎ প্ৰমোদ বড়ো ছাৰে যিখন লিষ্ট বনাই থৈ গৈছিল সেইখনক ভৰসা তেওঁ নকৰি পেলাই পুনৰ আমাক এডভাৰটাইজখনৰ এগেইনষ্টত ভেৰিফিকেশ্যন কৰালে ঠিক আছে আমি গ'লোঁ এই যে আমি দুবাৰকৈ গ'লোঁ আমি এটা আশাত গৈছিলোঁ যে এইবাৰ আমাক অন্ততঃ চৰকাৰখনে আমাক নিকা আৰু স্বচ্ছ পদ্ধতিৰে আমাক তেওঁলোকে আমাৰ প্ৰাপ্য যিটো চাকৰিত আমাক তেওঁলোকে নিয়োগ কৰাব বুলি ভাবিছিলোঁ কিন্তু নহ'ল সেয়া হৈ নুঠাৰ পিছত আমাৰ MLA ইলেকশ্যন আহিল